এয়া আনুষ্ঠানিকভাৱে শোণিতপুৰ জিলাৰ আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰিছে সভাপতি ঋতুপৰণ শৰ্মা ডাঙৰীয়াই আৰু অসম আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰিছে অসম আৰ্চাৰী সন্থাৰ উপসভাপতি LP সিং ডাঙৰীয়াই। আজিৰ এই পবিত্ৰ মুহূৰ্তত উদ্বুদ্ধ কৰিবলৈ প্ৰতিযোগীসকলক অনুৰোধ জনাইছোঁ। এই আন্তঃজিলা আৰ্চাৰী প্ৰতিযোগিতা উৎসৰ্গা কৰা হৈছিল তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ ক্ৰীড়াবিদ, একেৰাহে 20 বছৰতকৈ অধিক কাল অসম ৰাজ্যিক ভলীবল দলৰ ৰেফাৰী, সুদক্ষ ফুটবল খেলুৱৈ, ফুটবলৰ গলকিপাৰ, বেডমিণ্টন, ক্ৰিকেটৰ পৰা এথলেটিক্সৰ সকলো বিভাগতেই পাৰদৰ্শিতা অৰ্জন কৰা তেজৰ সোঁৱৰণত আনুষ্ঠানিক ইয়াৰ পিছতে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিবৰ বাবে আমাক আমন্ত্ৰণ জনোৱা শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়াক। ইয়াৰ পিছতেই অসম আৰ্চাৰী দলৰ উপসভাপতি LP সিং ডাঙৰীয়াক আমি শোণিতপুৰ জিলা আৰ্চাৰী সন্থাৰ তৰফৰ পৰা সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনোৱা তথা ৰাজ্যবাসীৰ গৌৰৱ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়াক আমি শোণিতপুৰ জিলা আৰ্চাৰী সন্থাৰ তৰফৰ পৰা সন্মান জনাবলৈ